নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰ সমষ্টিৰ ২৩,২৯১ গৰাকী মহিলা উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা পোনপটীয়াকৈ দেখুৱাইছো মুখ্যমন্ত্ৰীক তেজপুৰ আগমনৰ পূৰ্বে আদৰণি জনালে বিধায়ক পৃথ্বীৰাজ ৰাভাই আৰু পবিত্ৰ দিনটোত মই অসমৰ প্ৰতি গৰাকী যুৱক যুৱতীলৈ অভিনন্দন আৰু অজস্ৰ শুভকামনা জনাইছো শ্ৰদ্ধাৰ আইমাতৃসকল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি ৭৫ সংখ্যক সভা অৰ্থাৎ ১২৬টা বিধানসভা সমষ্টিৰ ৭৫টা বিধানসভা সমষ্টিত ইতিমধ্যে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বৰচলা নদুৱা ৰঙাপাৰা গোটেই কেইটা সমষ্টিতে আমি ইতিমধ্যে পুঁজি বিতৰণ কৰিলো আৰু তেজপুৰত আজি পুঁজি বিতৰণ অনুষ্ঠান সমাপন হোৱাৰ লগে লগে শোণিতপুৰ জিলাতো এই কাৰ্যসূচী সম্পূৰ্ণ হ'ব মই অত্যন্ত আনন্দিত যে আজি আমাৰ তেজপুৰ সমষ্টিৰ ২৩,২৯১ গৰাকী আইমাতৃয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা উপকৃত হ'ব আজিৰ এই অনুষ্ঠানত আপোনালোকৰ মাজত পুঁজি বিতৰণ কৰাৰ লগে লগে সমগ্ৰ অসমতে ১৮,১৯,১১১ গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব আজি আমি ইয়াতে ২৩,০০০ আইমাতৃ উপস্থিত হৈছো প্ৰতি গৰাকী আইমাতৃয়ে ১০,০০০ টকাকৈ লাভ কৰিব কিন্তু আমি যদি ২৩,০০০ক ১০ৰে পূৰণ কৰো অৰ্থাৎ আটাইসকলে সন্মিলিতভাৱে ১০,০০০ টকা লাভ কৰিলে কিমান টকা হ'ব বুলি যদি আমি প্ৰশ্ন কৰো আজিৰ দিনটোত আমি তেজপুৰৰ আইমাতৃসকলক ২৩ কোটি টকা বিতৰণ কৰিম অৰ্থাৎ আজি তেজপুৰৰ বেংকত ২৩ কোটি টকা জমা হ'ব যি নেকি তেজপুৰৰ আইমাতৃসকলে লাভ কৰিব আৰু যদি আপোনালোকে অলপ চিন্তা কৰে আমাৰ উদ্যমিতা অভিযানত কিমান মহিলাই উপকৃত হ'ব ৩২ লাখ মহিলা ৩২ লাখ মহিলাক ১০,০০০ টকা দিওঁতে চৰকাৰৰ কিমান খৰচ হ'ব ৩,২০০ কোটি টকা এই ৩,২০০ কোটি টকা চৰকাৰে পাব আৰু এই টকাৰ চৰকাৰে দিব আৰু এই টকাৰ এটকাও পুৰুষৰ একাউণ্টত নোসোমাই গোটেই টকা মহিলাৰ একাউণ্টত সোমাব অৰ্থাৎ অসমৰ চৰকাৰে ৩,২০০ কোটি টকা দিব তাতে আমি এটকাও নাপাম অকল মহিলাই পাব নাৰী শক্তিয়ে পাব পুৰুষে এটকাও নাপায় ইয়াৰ আগলৈকে অসমত এনেকুৱা কোনো আঁচনি হোৱা নাছিল যি আঁচনিত মহিলাই ৩০% নহয় সাধাৰণতে মহিলা বুলি ক'লে মানুহে কয় 30% কিন্তু আমি যি আঁচনি কৰিছো মহিলা 100% অৰ্থাৎ অকল মহিলাৰ বাবে এই আঁচনি আমি কৰিছো আৰু তাৰ কাৰণেই সমগ্ৰ ৰাজ্যতে আজি মহিলাসকলৰ মাজত এটা অদ্ভুত উৎসাহ এই আঁচনিখনৰ জৰিয়তে দেখা গৈছে
23,000 মহিলা কাৰোবাৰ বেমাৰ আজাৰ যদি হোৱা নাই প্ৰতিগৰাকী মহিলা ইয়াত আহিছে আৰু কোনেও মানুহ আনিবৰ কাৰণে বাছ লগাবলগীয়া হোৱা নাই এসপ্তাহ আগতে আপোনালোকে ঠিক কৰি লৈছে কেনেকৈ আহিব আৰু কালি কিজানি বাছৰ গাড়ী ড্ৰাইভাৰক আপোনালোকে 5বাৰ মান ফোনো কৰিছে যাতে সময়ত আহি পায় হয় নে নহয় আৰু ইমানটো মই জানো যে যোৱাকালি আপোনালোকে ভাল কৰি টোপনিও যোৱা নাই হয় নে নহয় কেতিয়া ৰাতি পুৱাব কেতিয়া মিটিঙলৈকে যাম ইমান এখন চৰকাৰী আঁচনিক লৈ ইমান উৎসাহ মই 25 বছৰ ৰাজনীতি কৰিলো আজিলৈকে মই দেখা নাই মই প্ৰথম 2001 চনত এমএলএ হৈছিলো 2002 চনত মই মন্ত্ৰী হৈছিলো আৰু আজি চাওঁতে মন্ত্ৰী এমএলএ হোৱা মোৰ 25 বছৰ হৈ গল আৰু 25 বছৰত চৰকাৰে কিমান আঁচনি আহিছে গৈছে কিন্তু মহিলাসকলৰ মাজত ইমান উৎসাহ মই আগত কেতিয়াও দেখা পোৱা নাছিলো কেইদিনমান আগতে মই লখিমপুৰত গৈছিলো মোক বাছৰ ড্ৰাইভাৰ এজনৰ লগত কথা পাতিতে মোক ক'লে স্যাৰ আপুনি এইটো কি স্কিম আনিলে মহিলাসকলে 5বাৰ মান ফোন কৰিয়ে আছে অহাকালি যাবৰ কাৰণে বহু জায়গাত হাজবেণ্ড শুয়ে আছে বিছনাত মহিলা আহি মিটিং পায়ে গল ইমান উৎসাহ আগতে কোনেও কেতিয়াও দেখা নাছিল এই উৎসাহ দেখি মই এটা কথা বুজি পাইছো যে আমাৰ মহিলাসকলে কিবা এটা কৰিব বিচাৰে সকলো মহিলাই পৰিয়ালটোত কেনেকৈ চলিব নিজে যদি এটা টকা দিব খোজে দিব বিচাৰে মহিলাসকলে পৰিয়ালটোৰ কাৰণে এটা টকা যদি বচাব খোজে বচাব বিচাৰে অৰ্থাৎ প্ৰত্যেকজনী মহিলাই প্ৰত্যেকগৰাকী মহিলাই নিজৰ পৰিয়ালটোৰ সৰ্বোচ্চ সমৃদ্ধি বিচাৰে আগুৱাই যোৱাটো বিচাৰে আৰু পৰিয়ালটোৰ সকলো ভালে কুশলে থকাটো বিচাৰে মহিলাসকলৰ এই যি গুণ ত্যাগ কৰিব পাৰে পৰিয়ালৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিব পাৰে পৰিয়ালৰ সকলোকে মমতা আৰু মৰমৰ চকুৰে চাব পাৰে এই হৈছে আমাৰ সমাজৰ শক্তি সমাজত যদি নাৰী শক্তি নাথাকিলেহেঁতেন আমাৰ সমাজত মায়া আৰু মমতা নাথাকিলেহেঁতেন আমাৰ সমাজত কৰুণা নাথাকিলেহেঁতেন মাতৃজাতি মমতাময়ী মাতৃজাতি কৰুণাময়ী আৰু পৰিয়ালটোৰ কাৰণে সকলো কৰিবলৈ আমাৰ মাতৃজাতি সদা প্ৰস্তুত হৈ থাকে মই চিন্তা কৰিছিলো যে আমাৰ মাতৃসকল সকলোতে আগ্ৰহণুৱা কিন্তু এই শক্তিক যদি আমি সুন্দৰভাৱে ব্যৱহাৰ মহিলা উদ্যমিতা আঁচনিৰ জি চেক বিতৰণ কৰি মহিলাসকলৰ ভূমিকাক লৈ কিছু গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু তেজপুৰ সমষ্টিত 23,291 গৰাকী মহিলা উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা তেওঁলোকক আজি চেক বিতৰণ কৰা হ'ব আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ এই বিশেষ অনুষ্ঠানৰ পৰা তেজপুৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে আদৰণি জনালে বিধায়ক পৃথ্বীৰাজ ৰাভাই দক্ষিণ কামৰূপৰ বৰভিটাত ভয়ংকৰ ডাম্পাৰৰ এটা দুৰ্ঘটনা য'ত মাতৃকন্যাৰ কৰুণ মৃত্যু ঘটিছে ডাম্পাৰৰ চেপাত নিয়ন্ত্ৰণহীন ডাম্পাৰৰ দুৰাত্মত মাতৃকন্যাৰ মৃত্যু অবৈধ বালি ভৰ্তি ডাম্পাৰ বাগৰি পৰিছিল এটা ঘৰৰ ওপৰত ডাম্পাৰৰ চেপাত ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি ল'লে মাতৃকন্যাই
মাতৃ সালেহা খাতুন আৰু কন্যা নাজমা খাতুনৰ মৃত্যু ঘটিছে হাছেন আলী নামৰ লোকজনৰ পৰিয়ালৰ আন 3 গৰাকী সদস্য হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অবৈধ বালি ব্যৱসায় আৰু ডাম্পাৰৰ এনে দৌৰাত্ম ৰোধ কৰাৰ দাবী তুলিছে স্থানীয় লোকসকলে সঁচাকৈ শুকাব দুৰ্ঘটনা বৰবিটা অঞ্চলত এখন ডাম্পাৰ মাথাউৰিৰ পৰা পৰি ইতিমধ্যে আপোনালোকৰ সন্মুখত আৰু আমাৰ সন্মুখতে আমাৰ শিঙিমাৰী 30 বেডেড হস্পিটেলত এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে আমাৰ গৰৈমাৰী পোষ্টৰ পৰা থানাৰ পৰা ইতিমধ্যে তেওঁলোকক এতিয়া ইয়াৰ পৰা ছয়গাঁও থানালৈ লৈ যাব তাৰ পৰা অহাকালি পোষ্টমৰ্টম কৰিব এগৰাকী মাতৃ আৰু এগৰাকী সন্তান ইতিমধ্যে তেওঁলোক আমাক এৰি গৈছে ইতিমধ্যে ইন্তেকাল হৈছে আৰু সৰু বাচ্চা এটা এতিয়াও ইতিমধ্যে আমাৰ হস্পিটেলত ট্ৰিটমেণ্টত আছে এইটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা ডাম্পাৰ এখনে যেতিয়া ঘৰৰ চালৰ ওপৰত পৰিছিলে তাৰ পৰা 5জন পেচেণ্ট আহিছিলে তাৰ মাজত ফুলবানু 18 বছৰ হাসিনা খাতুন 7 বছৰ তাসলি খাতুন 1.5 বছৰ সালেহা খাতুন 24 বছৰ আৰু নাজমা খাতুন 3 বছৰ ইয়াৰ মাজত সালেহা খাতুন আৰু নাজমা খাতুন দুটা ডেথ হৈছে আৰু পোষ্টমৰ্টমৰ কাৰণে মই জেমছলৈ প্ৰেৰণ কৰিছোঁ আৰু তাসলি খাতুন তাৰ ভৰিত চাইলেঞ্চাৰ পাইপত লাগি অলপ পৰিছে তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ হাসিনা খাতুন অৱশ্যে তাইৰ কোনো জখম পোৱা নাই কিন্তু অলপ যথেষ্ট ভয় খাইছে যিটো গাড়ীৰ তলত পৰি আছিলে বৰপেটা ৰোডৰ 8 নম্বৰ ৱাৰ্ডৰ বৰ্মন পাৰাত লোমহৰ্ষক হত্যাকাণ্ড পাখান পুত্ৰই পিতৃক হত্যা কৰি শুৱাই থলে বিছনাত মৃতদেহ কোঠাৰ তলা মাৰি তাত কোঠাৰ ভৰাই অভিযুক্ত পুত্ৰই পলায়ন কৰিলে নিহত লোকজন 70 বছৰীয়া পুতুল সান্যাল নিশা আৰক্ষীৰ উপস্থিতিতহে উদ্ধাৰ কৰা হয় মৃতদেহ হত্যাত অভিযুক্ত পুত্ৰৰ নাম হৈছে প্ৰীতম সান্যাল আৰু মৃতদেহৰ মূৰ আৰু মুখমণ্ডলত যথেষ্ট আঘাতৰ চিন স্পষ্ট হৈ আছিল নিজৰ নিহত লোকজনৰ কন্যাক সোধা পোছাৰ বাবে ইতিমধ্যে আটক কৰা হৈছে হ্যাঁ কিয় বাবা কিবা আমাক বেয়া কথা কৈছে সেইকাৰণে মাৰছে কিয় দি মাৰছিল হাতেৰে দি হাতেদি তাৰপিছত ইয়াতে কাই থৈছে বিচনাত মই নাজানো মই একো নাজানো মই মাৰ লগতে আছিলো মাৰ দাদা ক'ত দাদা এতিয়া ক'ত আবেলি 4 বজাৰ পৰা মোৰ দাদাৰ লগত একো সম্পৰ্ক নাই দাদা খোজাই পোৱা নাই হাটছিকিমাৰীৰ বেপাৰী পাৰাত মানৱ সমাজক লজ্জানত কৰা ঘটনা পাখান পিতৃ-মাতৃয়ে 11,000 টকাত বিক্ৰী কৰিলে সদ্যজাত কন্যা সন্তানক দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হুকসৰ থানাৰ অন্তৰ্গত বেপাৰী পাৰা গাঁওখনত পাখান পিতৃ-মাতৃহালে সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা গাঁওখনৰ ৰাহিবুল বেপাৰী নামৰ এজন লোকে দ্বিতীয় পত্নীৰ সৈতে জন্ম দিছিল কন্যা সন্তানটি 11,000 টকাৰ বিনিময়ত লোকজনে 22 দিনীয়া সদ্যজাত দেৱ শিশুটিক বিক্ৰী কৰিলে এগৰাকী কিন্নৰৰ ওচৰত ঘটনাক গাব দিয়াৰ বাবে ৰাহিবুল বেপাৰীয়ে সন্তানটি কোনোবাই লৈ যায় বুলি হুকসৰ থানাত আনকি এজাহাৰো দাখিল কৰি দিছিল কেৱল ঘটনাক গাব দিবলৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰিলে তদন্ত কৰাতেই ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য ৰাহিবুলে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই বিক্ৰী কৰা দেৱ শিশুটিক উদ্ধাৰ কৰি শিশু সুৰক্ষা কেন্দ্ৰলৈ লৈ যায় কন্যা সন্তান বিক্ৰী কৰাৰ অভিযোগত অভিযুক্ত ৰাহিবুলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মহাকাশলৈ আজি উৎক্ষেপণ কৰা হ'ল ডন বস্কো বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা লাচিত 1 নামৰ উপগ্ৰহ শ্ৰীহাৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা 10:15 উৎক্ষেপণ কৰা হ'ল উপগ্ৰহটো অৱশ্যে লাচিত 1ক মহাকাশলৈ কঢ়িয়াই নিয়া যি ৰকেট PSLV সেই ৰকেট
সেই ৰকেটৰ চতুৰ্থ স্তৰত বিসংগতি আহিল সেই বিসংগতিৰ বাবে কক্ষপথত সংস্থাপনত ব্যাঘাত জন্মে যাৰ ফলত সফলতাৰে সংস্থাপন কৰাত ব্যৰ্থ হ'ল এই কৃত্ৰিম উপগ্ৰহটো ধ্ৰুৱ স্পেচৰ এই অভিযান আছিল মহাকাশলৈ PSLV ৰকেটেৰে এই লাচিত এক সহিতে কেইটামান উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিলে সকলোখিনি কক্ষপথৰ কাষলৈ গৈ পালে কিন্তু মহাকাশলৈ উৎক্ষেপণ কৰাৰ পিছত ডন বস্কো বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা এই লাচিত এক নামৰ উপগ্ৰহ কিন্তু অৱশ্যে মহাকাশলৈ কঢ়িয়াই নিয়া PSLV চতুৰ্থ স্তৰত যি ৰকেটৰ বিসংগতি ধৰা পৰিল তাৰ বাবে কক্ষপথত সংস্থাপনত ব্যাঘাত জন্মে EOS N1 Udra निर्दिष्ट कक्षा की Shah ground station is tracking presently for 70 seconds after lift of the S139 motor and the two strap-ons will together develop thrust. प्रथम चरण का निष्पादन पूरी तरह सामान्य यान अपेक्षित पथ का अनुकरण करता हुआ जा रहा है मेन ऑटो As all of you are aware, today we attempted PSLV C62 EOS N1 mission. The PSLV is a 4-stage vehicle, and the first stage is a solid motor with 2 strap-ons. Second stage is the liquid stage. Third stage is again a solid stage. Fourth stage is a liquid stage. And the performance of the vehicle close to the third stage was as expected and as predicted. And close to the end of the third stage, we are seeing some disturbance in the vehicle. And there was a deviation in the path of the vehicle. And the mission could not proceed in the expected path. That is what is the information right now available. Now we are going through the data, and we have to get the data from all the ground stations. And once the data analysis is completed, we shall come back to you. Thank you. A historical day for Assam Don Bosco University. Assam Don Bosco University successfully launched Lachit 1, the states and the northeast region's first satellite aboard ISRO's PSLV 62. What is unique about this satellite? Lachit 1 mission is a student-led initiative involving more than 50 students and faculty members across from the northeast, including the states of Assam, Arunachal Pradesh, Manipur, Meghalaya, and Nagaland. And the satellite draws its identity from a figure deeply rooted in history, named after Ahom General Lachit Borphukan. The satellite reflects the region's historical legacy while showcasing the growing technological capabilities. আজি হসাকে ঐতিহাসিক মুহূৰ্ত আমাৰ কাৰণে আৰু আসাম ডন বস্কো ইউনিভাৰ্চিটি আমি এতিয়া প্ৰাউডলি ক'ব পাৰো যে আমি এতিয়া স্পেচত গৈ পালো আৰু এইটো সম্ভৱ হৈছে আসলতে এটা প্ৰপাৰ ফোকাসড ভিজনৰ কাৰণে আৰু ভিজনটো আহিছে আমাৰ ফাদাৰ জোস পালেলি আমাৰ অনাৰেবল ভাইস চান্সেলৰ তাৰ লগতে আমাৰ টিম অফ সায়েন্টিষ্ট মেম্বাৰ্স অফ ফেকাল্টি আমাৰ এডমিনিষ্ট্ৰেটিভ মেম্বাৰ্স আৰু আমাৰ এই 50 গৰাকী ল'ৰা ছোৱালী ষ্টুডেণ্টছ এই সকলোৰে প্ৰচেষ্টা কষ্ট হাৰ্ড ৱৰ্কৰ কাৰণে আজি আমি মহাকাশলৈকে গৈ পালো আৰু মই ভাবো যে লাচিত 1 অনলি এটা স্পেচ স্যাটেলাইট নহয় আমাৰ অসমৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো এটা আৰম্ভণি হ'ব পাৰে যে আমি স্পেচ ৰিসাৰ্চৰ ক্ষেত্ৰত আমি অসম আৰু নৰ্থ ইষ্ট আমাৰ বহুতখিনি সুযোগ কৰি দিলে আমি আগবাঢ়ি যাব পাৰো এইটো এনেকুৱা নহয় যে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এইটো সম্ভৱ এইটো নৰ্থ ইষ্ট বা অসমৰ কাৰণে এটা এনকাৰেজমেন্ট আমাৰ সবৰ কাৰণে বিশ্ববিদ্যালয় যে বিখ্যাত আৰু বৃহৎ কামত জড়িত হৈছে সেইটো কথা আজি প্ৰমাণ কৰা হ'ল কাৰণ যে উত্তৰ পূব ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ কোনো চৰকাৰে কোনো বিশ্ববিদ্যালয়ে এটা স্যাটেলাইট লঞ্চিঙৰ কথা ভবা নাছিলে এখন বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ কাৰণে
এই কামটো কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই প্ৰগ্ৰেমটো কেইবাবছৰো ধৰি চলি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিছোঁ। ইছৰোলৈ নি তাতে প্ৰশিক্ষণত তেওঁলোকে নিজে কথাবোৰ শিকিছে আৰু তেওঁলোকে এই বস্তুটো প্ৰস্তুত কৰাত হাতে কামে লাগিছে। আমি গৌৰৱবোধ কৰিছোঁ যে কোনো চৰকাৰে কৰাৰ আগতে, কোনো অন্য বিশ্ববিদ্যালয়ে কৰাৰ আগতে আমাৰ বিশ্ববিদ্যালয়ে, অসম ডন বস্কো বিশ্ববিদ্যালয়ে এনেকুৱা এটা সাংঘাতিক কাম কৰিবলৈ সক্ষম হৈছে। মই এইটোৱে ক'ম যে মোৰ খুব ভাল লাগিছে যে আমাৰ নৰ্থ ইষ্টৰ পৰাটো ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা গৈছে আমাৰ কলেজৰ পৰা। মই অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰমজিৎ কাকতি ছাৰক। তেওঁৰ এইটো ইনিচিয়েশ্যন আছিলে, তেওঁ গোটেই ইণ্টাৰেষ্টেড ষ্টুডেণ্টছখিনিক আমাক ক'লে, আমাক জনালে। এই গোটেই প্ৰচেছটো আমি এটা পাৰ্ট হ'লোঁ, সকলোবোৰ দেখিলোঁ আমি কেনেকৈ বিল্ড কৰা যায়, কেনেকৈ কৰা যায়। খুব ভাল লাগিলে। আৰু মই এয়াই আশা কৰিম যে যিসকল আৰু ছাত্ৰ ছাত্ৰী আছে যাৰ ইণ্টাৰেষ্ট আছে স্পেচ টেকন'লজিত, তাহাঁতি আগুৱাই আহে, তাহাঁতি অপৰচুনিটিজ পাব। এখন ড'ৰ খুলিছে ফৰ অপৰচুনিটিজ, ৰিচাৰ্চ কৰিব পাৰিব আৰু সকলোৱে যাতে মিলি আমি একেলগে অসমখনকো আগুৱাই নিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলকো আগুৱাই নিব পাৰোঁ। Feel so proud being like this is the first Northeast satellite. Not just that is the first Northeast satellite, it's student led and mentored by our faculty member. I'm very blessed and happy that they give me this opportunity. I think that this satellite is the first mission in satellite. Know this. I think it will help so many people, and even those students who are interested in coming in this space and research. বিহু ঝুমুৰৰ পিছত 17 জানুৱাৰীত সৰুসজাইত বাগৰুম্বাই ৰচিব বিশ্ব অভিলেখ। প্ৰধানমন্ত্ৰীৰ উপস্থিতি 10,000 শিল্পীয়ে ভাগ ল'ব নৃত্যত। 23খন জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বাগৰুম্বা নৃত্যত। আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত হ'ব প্ৰশিক্ষণ কাৰ্যসূচী আৰু সেই প্ৰশিক্ষণ কাৰ্যসূচী চলিছে। ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে বিভিন্ন জিলাত প্ৰশিক্ষণৰত শিল্পীসকলক। 15 জানুৱাৰীলৈ একেলগে সৰুসজাইত প্ৰশিক্ষণ কৰিব দলবোৰে আৰু 16 জানুৱাৰীত বিৰতি লৈ 17 জানুৱাৰীত অভিলেখ ৰচাৰ বাবে 10,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা। হয়, বিহু আৰু ঝুমুৰৰ পিছত এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি অসমৰ এটা অতি সন্মানীয় জনগোষ্ঠী, বড়ো জনগোষ্ঠীৰ অতি মৰমৰ সাংস্কৃতিক সমল বাগৰুম্বাক আমি একক স্থানত বৃহৎ আৰু বৰ্ণাঢ্য আয়োজনেৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। বড়ো সমাজৰ সকলো দল, সংগঠন, সাংস্কৃতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আমি এটা বাগৰুম্বাৰ নাচৰ আৰ্হি আমি প্ৰস্তুত কৰিছিলোঁ আৰু সেই নাচৰ আৰ্হি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন কৰি যোৱাকালি গুৱাহাটীত আহি উপস্থিত হৈছেহি। আজিৰ পৰা 16 তাৰিখলৈকে, আজি 12 তাৰিখ, 12, 13, 14, 15, 16 এইকেইদিন গুৱাহাটীৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম প্ৰাংগণত সকলোৱে একেলগে সেই আৰ্হিৰ অনুশীলন কৰিব, সেই নাচৰ অনুশীলন কৰিব আৰু অহা 17 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এই বাগৰুম্বা দোহৰ এই মন্ত্ৰমুগ্ধকৰ নৃত্য আমি উপস্থাপন কৰিম। মোৰ বিশ্বাস আমি যেনেকৈ বিহু বিনন্দীয়া অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক অসমৰ শক্তিশালী সাংস্কৃতিক পৰিচয় তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ, আমি ঝুমুৰ বিনন্দিনীৰ জৰিয়তে অসমৰ 200 বছৰীয়া চাহ শিল্পৰ ইতিহাসৰ লগতে এই চাহ শিল্পৰ লগত জড়িত হৈ থকা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ জীৱনশৈলীক আমি তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। ঠিক তেনেধৰণে বড়ো সমাজৰো ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতা, পৰম্পৰা, লোক অলংকাৰ, লোক বাদ্য, লোক সাজপাৰকো আমি বৰণীয়া ৰূপত মনোমোহা ৰূপত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ম। আৰু মই ভাবোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো পৰিকল্পনা যে অসমখনক আমি আগুৱাই লৈ যাবলৈ হ'লে
আমি আমাৰ শিপাৰ লগত নতুন প্ৰজন্মক সম্পৃক্ত কৰি ৰাখিব লাগিব আমি আমাৰ শিপাৰ কথা নতুন প্ৰজন্মই জানিব লাগিব চৰ্চা কৰিব লাগিব প্ৰচাৰ কৰিব লাগিব প্ৰসাৰ কৰিব লাগিব তেতিয়াহে স্বাভিমানী একটা জাতি আমি গঠন কৰিব পাৰিম আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰে যি বৃহৎ অসমীয়া সমাজ নিৰ্মাণ হৈছে মই ভাবোঁ যে ইটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সিটো জাতি জনগোষ্ঠীয়ে জানিব লাগিব বুজিব লাগিব বিনিময় কৰিব লাগিব আৰু তেতিয়া এডাল এনাজৰীৰে আমি বান্ধ খাম আৰু কেনেকৈ এডাল এনাজৰীৰে সম্প্ৰীতিৰ সকলোৱে বান্ধ খাব আৰু এয়া এটা মুহূৰ্ত হ'ব য'ত বাগৰুম্বা বিশ্ব দৰবাৰলৈ আগবাঢ়িব 17 জানুৱাৰীত এই বিশাল কাৰ্যসূচী য'ত 10,000 শিল্পীয়ে একেলগে 10,000 শিল্পীৰ নৃত্যৰ ছন্দত এক প্ৰকাৰ যি সৰু সজাইৰ আকাশ বতাহ কঁপিব সেই মুহূৰ্তটোত থাকিব প্ৰধানমন্ত্ৰীগৰাকী নিজে উপস্থিত থাকিব বাগৰুম্বাই এই বিশ্ব দৰবাৰলৈ যাত্ৰা কৰাৰ সেই সাক্ষী প্ৰধানমন্ত্ৰী হৈ থাকিব আৰু 10,000 শিল্পী 23খন জিলাৰ 10,000 শিল্পী একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব বিহুৰ বিশ্ব অভিলেখ তাৰপিছত ঝুমৰ বিনন্দিনী আৰু এতিয়া বাগৰুম্বা আপোনপটীয়াকৈ আমি সংযুক্ত হ'ম সৰু সজাই ষ্টেডিয়ামৰ পৰা আমাৰ সাংবাদিক প্ৰিয়ব্ৰতৰ সৈতে প্ৰিয়ব্ৰত আমি দেখিছোঁ যে শিল্পীসকলে তেওঁলোকে হয়তো এই মুহূৰ্তত কিছু জিৰণি লৈছে তেওঁলোকে এই ধৰণে নৃত্যৰ প্ৰশিক্ষণ লৈ আছে প্ৰশিক্ষণ কৰি আছে আৰু সময় চমু চাপিছে 17 তাৰিখে বিশ্ব অভিলেখৰ দিন হয় গীত আছে ইতিপূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে বিহুৰ জৰিয়তে বিশ্ব দৰবাৰলৈ অসমৰ কৃষ্টি সংস্কৃতি লৈ গৈছিল তাৰ পাছতে ঝুমৰ বিনন্দিনীৰ জৰিয়তে লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ বাগৰুম্বা নৃত্যৰ জৰিয়তে বড়োসকলৰ যি কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিৰ জৰিয়তে বিশ্ব দৰবাৰক অসমক চিনাকি কৰাই দিবলৈ ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো 10,000কৈ যি শিল্পীয়ে গোটেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব 10,000কৈ শিল্পী বৰ্তমান সময়ত আহি সৰুসজাই ষ্টেডিয়ামত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজিৰ দিনটোৰ পৰা কেন্দ্ৰীয়ভাৱে গোটেই আচলতে আখৰা চলিব গোটেই প্ৰশিক্ষণ চলিব গতিকে আজিৰ দিনটোত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম দাদা পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিছোঁ আজিৰ পৰা কেন্দ্ৰীয়ভাৱে গোটেই অনুষ্ঠানটো আয়োজন হ'ব বা প্ৰশিক্ষণ কাৰ্য আৰম্ভ হৈছে গতিকে কেনেধৰণে পৰিকল্পনা হৈছে গোটেই কেইদিন কেনেধৰণে আগবঢ়াই নিয়া হ'ব আজিৰে পৰা 16 তাৰিখলৈকে আমাৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত বাগৰুম্বা দোহৰ সমগ্ৰ অসমৰ পৰা অহা শিল্পীসকলে একেলগে অনুশীলন কৰিব কাৰণ ইতিমধ্যে তেওঁলোকক নিজৰ জিলাসমূহত নিজৰ অঞ্চলসমূহত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলে কিন্তু একত্ৰিতভাৱে সকলো একেলগে আমি আজিৰ পৰা আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে 17 তাৰিখলৈকে সম্পূৰ্ণ হৈ উঠিব 10,000কৈ শিল্পী একেলগে বাগৰুম্বা নাচিব অসমৰ ইতিমধ্যে বিহুৰ জৰিয়তে কৃষ্টি সংস্কৃতি প্ৰকাশ পাইছে বিশ্ব দৰবাৰলৈ গৈছে ঝুমৰ বিনন্দিনীৰ জৰিয়তে গৈছে আপুনি কথাখিনি উল্লেখ কৰিছেই এইবাৰ বড়োসকলৰ যি কৃষ্টি সংস্কৃতি আছে সেয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে যথেষ্ট ভাল বাগৰুম্বাৰ মাজত বড়ো সমাজৰ আধ্যাত্মিকতা বড়ো সমাজৰ পৰম্পৰা বড়ো সমাজৰ লোকবিশ্বাস বড়ো সমাজৰ সাজপাৰ বা বড়ো সমাজৰ লোক অলংকাৰ তেওঁলোকৰ খাদ্যভাস তেওঁলোকৰ বাদ্য এই গোটেই বস্তুবিলাক ফক যি কালচাৰ এই বাগৰুম্বাৰ মাজেদিয়ে প্ৰস্ফুটিত হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছিলে যে বাগৰুম্বাৰ মাজত সোমাই থকা এই লোক সংস্কৃতি বিশ্ববাসীৰ আগত তুলি ধৰাৰ এটা প্ৰয়াস আৰু তাৰ কাৰণে আমি যোৱা এটা বছৰ ধৰি আমি ডেৰটা বছৰ এই বিষয়ে আমি চৰ্চা চিন্তা আমি কৰিছিলোঁ বড়ো সমাজৰ দল সংগঠন বড়ো সমাজৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত সকলোৱে মিলি আমি এটা পৰিকল্পনা কৰিছিলোঁ এটা নাচৰ আৰ্হি প্ৰস্তুত কৰিছিলোঁ এই নাচৰ আৰ্হি প্ৰস্তুত কৰিবৰ কাৰণেও বড়ো সমাজৰ আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰ জড়িত বিশেষজ্ঞসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিছিলে আৰু অৱশেষত সেই আৰ্হি সকলোৰে মনপুত কৰি আমি তেওঁলোকক অনুশীলনৰ কাৰণে প্ৰদান কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে জিলাসমূহত অনুশীলন কৰি আহিছে আৰু ইয়াতে একেলগে কৰিলে মই ভাবোঁ যে সন্ধিয়া এটা মনোমোহা দৃশ্য সমগ্ৰ বিশ্ববাসীক আমি প্ৰদান কৰিবৰ কাৰণে সক্ষম আৰু আমি গোটেই পৰিৱেশ আপুনি গোটেই আমাক পৰিৱেশ আপুনি দেখুৱাই যাব তেওঁলোকে সম্ভৱতঃ কিছু জিৰণি লৈছে হয়তো আৰু তাৰ পিছত তেওঁলোকে পুনৰ এই নৃত্যৰ ভাগ ল'ব প্ৰশিক্ষণত ভাগ ল'ব আমি পুনৰ আহি আছোঁ আৰু এই ধৰণে এতিয়া ভোগেশ্বৰ বৰুৱা যি ষ্টেডিয়াম এনেকৈ এতিয়া এটা ৰঙীন পৰিৱেশ তাত সৃষ্টি হৈছে গীতে মাতে
আৰু নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী ড্ৰোন দেখা গ'ল এই পাকিস্তানী ড্ৰোনসমূহ নিয়ন্ত্ৰণ কৰিলে য'ত দেখা গ'ল যে BSF আৰু অভিযান চলাই BSFে কিছু ইয়াৰ পূৰ্বে অস্ত্ৰ উদ্ধাৰ কৰিছিলে আৰু জম্মুৰ LOC পাকিস্তানৰ সন্দেহজনক এই ড্ৰোন জম্মুৰ LOC পাকিস্তানৰ সন্দেহজনক ড্ৰোন দেখা গ'ল বিশেষকৈ কেইবাটাও স্থানত জম্মু সাম্বা পুঞ্জ ৰাজৌৰি নওচৰাত দেখা গ'ল ড্ৰোন প্ৰত্যুত্তৰত ভাৰতীয় সেনাই আকাশ প্ৰতিৰোধী ব্যৱস্থা সক্ৰিয় কৰিলে ভাৰতীয় সেনাৰ তৎপৰতাত উভতাই পঠিওৱা হ'ল ড্ৰোন আৰু শনিবাৰে জম্মু কাশ্মীৰৰ BSF আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল সাম্বা জিলাৰ পালোৰা গাঁৱত চলাই অভিযানত বহু অস্ত্ৰ উদ্ধাৰ কৰিছিলে এটা 9mm পিষ্টল দুটা মেগাজিন এটা গ্লক 3mm পিষ্টলকে ধৰি উদ্ধাৰ কৰিছিল সামগ্ৰী অস্ত্ৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিছতে দেওবাৰে জম্মুৰ আকাশত পাকিস্তানী ড্ৰোন পৰিলক্ষিত হ'ল তাৰ লগে লগে প্ৰশ্ন উঠিছে BSF নিৰাপত্তাৰক্ষীৰ অৱস্থানৰ ওপৰত পাক সন্ত্ৰাসবাদীয়ে চকু ৰাখিছে নেকি অৱশ্যে সন্ত্ৰাসবাদীৰে মোকাবিলা কৰিবলৈ ভাৰত সদায় প্ৰস্তুত আৰু ভাৰতৰ ওপৰত চলা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ আজি পৰ্যন্ত দি অহা হৈছে দেওবাৰে সোমনাথ মন্দিৰৰ স্বাভিমান পৰ্বৰ অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী সন্ত্ৰাসবাদী আৰু দেশবিৰোধী কাৰ্যকলাপত লিপ্ত থকাসকলক সকিয়নি দিছিল ভাৰতক ক্ষতি হোৱা কাম কৰা মানে বিপদ অনিবাৰ্য বুলি মন্তব্য কৰিছিল ভোগালীৰ আনন্দ উল্লাসৰ মাজতে নলবাৰীৰ বৰভাগত নিশা ভয়ানক অগ্নিকাণ্ড বৰভাগৰ কালাগ হাতখোলা চকত সংঘটিত এই জুই য'ত জাহ গ'ল ডাকঘৰৰ লগতে তিনিখনকৈ দোকান এটা ডাকঘৰ সম্পূৰ্ণৰূপে অগ্নিকাণ্ডত নষ্ট হৈ গৈছে জুইত ডাকঘৰটোৰ সা সামগ্ৰীকে ধৰি নথিপত্ৰৰ ক্ষতিসাধন হৈছে গোটেই নথিপত্ৰ জ্বলি গৈছে আৰু লগতে কাপোৰৰ দোকান দুখনকৈ অগ্নিকাণ্ড জ্বলি ছাই হৈ গ'ল দুখনকৈ কাপোৰৰ দোকান লগতে এটা গুদাম ঘৰ সৌভাগ্যক্ৰমে অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিছে এটি পৰিয়াল শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ গাড়ীৰে 2 ঘণ্টা ধৰি নেৰানেপেৰা চেষ্টাৰ ফলত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় 50 লক্ষাধিক মূল্যৰ সা সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত আচলতে মই ঘৰত শুই আছিলোঁ শুই থাকোঁতে যেতিয়া বাহিৰত শব্দ শুনিলোঁ যে জুই তেতিয়া আমি ইয়ালৈ আহিলোঁ আহোঁতে দেখিলোঁ যে ইয়াত প্ৰকাণ্ড জুয়ে আগুৰি ধৰিছে ইতিমধ্যে ঘৰটো তাৰপিছত আমি ফায়াৰ ব্ৰিগেডক ফোন কৰিলোঁ 101ত তাৰপিছত তেখেতসকলৰ গাড়ী আহোঁতে অলপ লেট হ'ল যাৰ ফলত গোটেই ঘৰটোৱে ইতিমধ্যে জুয়ে পানী ধৰিছে আৰু স্থানীয় লোকে আমি বাল্টিঙেৰে পানী মাৰি অলপ চেষ্টা কৰিছিলোঁ যদিও আমি ৰখাব নোৱাৰিলোঁ জুই লাহেকত ফায়াৰ ব্ৰিগেড আহি তেখেতসকলে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে বৰ্তমান কিন্তু ইতিমধ্যে গোটেই ঘৰটোৰে জুয়ে এনেকুৱাকৈ ধ্বংসলীলা কৰিছে নহয় একল বস্তু কিন্তু ভিতৰত সুৰক্ষিত হৈ থকা নাই এতিয়ালৈকে গতিকে সকলোবোৰ জুইত যা গৈছে ইতিমধ্যে জুইত ইতিমধ্যে 3খনমান দোকান যা গৈছে পোষ্ট অফিচ আছিলে পোষ্ট অফিচটো পূৰা যা গৈছে পিছফালে এজন মানুহ আছিল তেখেতো সৌভাগ্যক্ৰমে তেখেত নিৰাপদে ওলাই আহিব সক্ষম হৈছে আৰু জুইটো মোটামুটি 11:15 11:30 মানত লাগিছে $2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ আজি GNCH প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ চাহ জনগোষ্ঠীৰ 292 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি দিব নিযুক্তি পত্ৰ শুকুৰ আৰু শনিবাৰেও আছিলে নিযুক্তি পত্ৰ প্ৰদানৰ অনুষ্ঠান শুকুৰবাৰে নিযুক্তি দিয়া হৈছিল 4374 গৰাকী প্ৰাৰ্থীক আৰু শনিবাৰে নিযুক্তি পত্ৰ দিয়া হৈছিল 6347 গৰাকী প্ৰাৰ্থীক চৰকাৰৰ চলিত কাৰ্যকালত সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ইয়াৰে হৈতে হ'বগৈ 1,56,677 $2
দুদিনীয়া ভ্ৰমণসূচীৰে 17 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী 18 জানুৱাৰীত কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা কাজিৰঙাৰ এলিভেটেড কৰিডৰকে ধৰি কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মোদীৰ জনসভাৰ বাবে কলিয়াবৰৰ মৌচন্দা পথাৰত সীমাহীন ব্যস্ততা চৰকাৰ প্ৰশাসনৰ দেখা গৈছে তেওঁলোকৰ আয়োজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে প্ৰায় প্ৰতিদিনে সভাৰ প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী পীযুষ হাজৰিকাই 18 জানুৱাৰীত কলিয়াবৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কলিয়াবৰ মৌচন্দা পথাৰত এক বিশাল জনসভা সম্বোধন কৰিব আৰু এই সভাস্থলীৰ পৰাই কাজিৰঙা যি এলিভেটেড কৰিডৰৰ যি আধাৰশিলা স্থাপন কৰিব আৰু সেই প্ৰধানমন্ত্ৰী অহাক লৈ এতিয়া দিনে নিশাই ব্যস্ততা বাঢ়িছে কলিয়াবৰ মৌচন্দা পথাৰত যি বিশাল প্ৰেক্ষাগৃহ য'ত 1.5 লক্ষাধিক লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে আৰু এই স্থানত এতিয়া বিশাল তিনিটাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা আছে মঞ্চ নিৰ্মাণ কৰা আছে প্ৰতিদিনে প্ৰশাসনৰ লোকে তদাৰক কৰি আছে যি সভাস্থলীৰ কাষতে 3খনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা আছে য'ত প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ ইয়াতে অৱতৰণ কৰিব আৰু কিছু কাষতে থকা যি প্ৰেক্ষাগৃহ যি সভাস্থলী তেওঁ উপস্থিত হ'ব আৰু এই যি প্ৰস্তুতি সন্দৰ্ভত আমি যিহেতু ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছো আৰু দেখা গৈছে যে কলিয়াবৰৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তই প্ৰতিটো মুহূৰ্তত তদাৰক কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আহিছে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীও আহিছে এই যি সভাৰ স্থান তেওঁ পৰিদৰ্শন কৰিছে যি যাৱতীয় ব্যৱস্থা তেওঁ সকলো দিশ পৰিদৰ্শন কৰিছে আৰু প্ৰশাসনৰ লোক ইয়াত যিহেতু এই মুহূৰ্তত যিহেতু ইয়াত আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী মহন্ত আছে আমি তেওঁৰ পৰাই আচলতে জানিবলৈ চেষ্টা কৰিম যে কিমান কাম সম্পূৰ্ণ যিহেতু মাজত মাথো কেইটামান দিন এই মুহূৰ্তত কিমান এই যি সভাৰ স্থান কিমান আমাৰ অগ্ৰগতি আছে আমি আপোনাৰ কাষলৈ আহিছো কিমান অগ্ৰগতি আছে এই সভাৰ স্থানত এতিয়াতো আপোনালোকে দেখিছে হেলিপেড হৈছে ৰাস্তা পদূলি পকী হৈছে টেণ্ট বনাইছে সকলো কামখিনিয়ে খুব ক্ষীপ্ৰ গতিত আগবাঢ়িছে আমি ভবাতকৈও আগতে কামখিনি সম্পূৰ্ণ হ'ব আপুনি ধৰক আজি বিহুৰ সময়লৈ সকলোখিনি কাম ইয়াত আদায় হ'ব লক্ষাধিক হ'ব ইয়াত আমাৰ যিটো এলিভেটেড কৰিডৰ তাৰ আধাৰশিলা হ'ব এখন ৰেলগাড়ী আমি ডিব্ৰুগড়ত উদ্বোধন হ'ব এখন হ'ব কামাখ্যাত সেই দুখন ৰেল আমি পাইছোঁ গতিকে তাৰ আগতেও কলিকতাৰ পৰা এখন হ'ব সেইখনো আমাৰ ইয়ালৈকে আহিব গতিকে প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত আচলতে আমাৰ ৰাষ্ট্ৰৰ খুব সবল নেতা গতিকে আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ সাংস্কৃতিক অনুষ্ঠান থাকিব প্ৰধানমন্ত্ৰী অহাৰ আগে আগে আৰু প্ৰধানমন্ত্ৰী এই যেতিয়া আগমন হ'ব সেই সাংস্কৃতিক অনুষ্ঠানৰে তেখেতক আদৰণি জনাওঁ তেওঁ মন্তব্য আগবঢ়ালে যে কেনেধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈ গঢ়ি তোলা হৈছে আৰু ইয়াত স্থানীয় লোক প্ৰতিদিনে আহিছে স্থানীয় লোকে এই স্থান চাই আছে তাৰ মাজতে প্ৰশাসনৰ লোকে প্ৰতিটো মুহূৰ্তত ইয়াৰ তদাৰক কৰি আছে আমগুৰিত ৰেজাল কৰিম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ হৈছে ৰেজাল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি চুচৰালে ৰাজপথত ৰেজাল কৰিমৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ক্ষোভ ৰেজালৰ প্ৰতিকৃতি গছত ওলোমাই ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে প্ৰতিকৃতি দাহ কৰি শ্লোগানেৰে উত্তাল কৰি তুলিছে আকাশ বঁটা আমি দৃশ্য দেখুৱাইছো প্ৰতিবাদৰ কংগ্ৰেছত যোগদান কৰিলে ৰেজাল কৰিমে আৰু কংগ্ৰেছত যোগদান কৰিয়ে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰিছিল ৰেজাল কৰিম চৰকাৰে ইয়াক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু সমান্তৰালকৈ এতিয়া দেখা গৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৰেজালৰ বিৰুদ্ধে ৰেজাল কৰিমৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ এই ক্ষোভ আৰু ৰেজাল কৰিম চৰকাৰে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ উত্তাল প্ৰতিবাদ
তলাতল ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে কংগ্ৰেছৰ পৰা ৰেজাল কৰিম চৰকাৰক বহিষ্কাৰ কৰাৰ লগতে 24 ঘণ্টাৰ ভিতৰতে কংগ্ৰেছে ক্ষমা নুখুজিলে ভোগালী বিহুৰ পাছৰে পৰা প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি সকিয়নি দিছে প্ৰতিবাদকাৰীসকলে হয় প্ৰাক্তন আমছু নেতা তথা শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা ৰাজাউল কৰিম চৰকাৰে উজনি অসম বিশেষকৈ শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ঘটনাক যি মন্তব্য প্ৰকাশ কৰিছিলে তাক লৈ তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে শিৱসাগৰত মই দেখুৱাইছো শিৱসাগৰৰ তলাতল ঘৰৰ সন্মুখত বৰ্তমান ইয়াত জাতীয় সংগ্ৰামী সেনা অসমে ৰাজাউল কৰিমৰ ইয়াত দেখিছে যে প্ৰতিকৃতি দাহ কৰিছে মই দেখুৱাইছো প্ৰতিকৃতি দাহ কৰি ইয়াত প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মই দেখুৱাইছো যে ৰাজাউল কৰিমৰ প্ৰতিকৃতি দাহ কৰি ইয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে মই জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা আছে ভাষ্যলম কোন হয় ৰেজাউল কৰিম চৰকাৰ এটা বাংলাদেশী মিয়া এইখন অসমৰ এখন বাংলাদেশ নহয় অসমৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য চলিব লাগিব ইয়াত বাংলাদেশী মিয়াৰ কোনো কাৰণতে দম্ভলি আমি সহ্য নকৰো আমি বিগত সমস্যাত যিবিলাক কথা কৈ আহিছো কথাবিলাক কিন্তু আখৰে আখৰে এতিয়া মিলি গৈছে আমি কৈ আহিছো যে এই বাংলাদেশী মিয়াবিলাকে নামনিৰ পিছত সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই সমগ্ৰ অসমখন বাংলাদেশৰ লগত চামিল কৰা আৰু অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আমছু বিগত সমস্যাত সেইধৰণে কাম কৰি আছিলে আৰু এতিয়া ৰেজাউল কৰিম চৰকাৰে আমছু ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক আপোনাৰ মিয়াৰ আগ্ৰাসন কৰিবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে আৰু কংগ্ৰেছে ইয়াত কিন্তু সম্পূৰ্ণৰূপে হাত উজানিছে কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে আপোনাৰ কংগ্ৰেছ আৰু আটাইতকৈ লজ্জাজনক আৰু দুখৰ বিষয়টো হৈছে যোৱাকালি যিখন সভাত ৰেজাউল কৰিম চৰকাৰে এই ধৰণৰ উদ্ভট মন্তব্য দিছিলে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিলে সেই সময়ত কিন্তু তাৰ গৌৰৱ গগৈ উপস্থিত আছিলে গৌৰৱ গগৈ উপস্থিত থকাৰ পিছতো কিন্তু গৌৰৱ গগৈ এটাও মাত নিদিলে বৰঞ্চ গৌৰৱ গগৈ কিন্তু পিছত আমি দেখা পালো যে তেওঁ গোটেই তেওঁৰ মন্তব্য সমৰ্থন কৰিলে গতিকে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক দেশত দ্ৰোহী ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে আৰু গৌৰৱ গগৈয়ে যিখন বৰ অসমৰ কথা কৈছে এই মিয়াৰে ভৰি থকা বৰ অসমখন কিন্তু অসমৰ কোনো খিলঞ্জীয়া মানে সমৰ্থন নকৰে আমাৰ স্পষ্ট কথা কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি আমি সহ্য নকৰো মাঘৰ বিহুৰ পিছত সমগ্ৰ উজনি অসমৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমে মিয়াক এটা অভিযান আৰম্ভ কৰিব যদি গৌৰৱ গগৈৰ সাহস আছে যদি ৰেজাউল কৰিম চৰকাৰৰ সাহস আছে এটা মিয়া ৰখাই দেখুৱাওক মিয়াৰ কিন্তু পিঠিয়ে গোলাউলকে বহল কৰি দিয়া হ'ব আৰু গৌৰৱ গগৈৰ দৰে পুনৰবাৰ কৈছো গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী দেশদ্ৰোহী বিশ্বাসঘাতক ছদ্মবেশী সাংসদক কিন্তু আমি পৰৱৰ্তী সময়ত সমগ্ৰ শিৱসাগৰত আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম এইটো স্পষ্ট কথা আৰু ৰেজাউল কৰিম চৰকাৰক উভতি ধৰিলে দলপতিয়ে ৰেজাউল কৰিম চৰকাৰৰ শব্দ চয়ন একেবাৰে ভাল নহয় বুলি স্বীকাৰ কৰিছে দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ মজিয়াৰ পৰা তেনে কথা কোৱা উচিত নহয় বুলি কৈছে ভৱিষ্যতে এনে মন্তব্য নিদিবলৈ বিৰোধী দলপতিৰ সকিয়নি তেওঁ ক'লে যে ক্ষমা খুজিছে কিজানি আৰু তেওঁ বেয়া কথা কোৱা নাই তেওঁ বহুতে ক'ব বিচাৰিছে যে মিয়াবিলাক আনি শিৱসাগৰত ভৰাই দিব সেই কথাটো মই শুনা নাই তেওঁ তেনেকৈ কোৱা নাই তেনেকৈ যাক লাগে তেনেকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই কংগ্ৰেছক অলপ বিপদত হলঠেকত পেলাবলৈ যত্ন কৰিব কিন্তু মই ভবা নাই তেওঁ সেই কথা কৈছে তেওঁ তেনেকুৱা কথা কৈছে কিন্তু তেওঁৰ মন্তব্যবিলাক কিছুমান আগে পিছত অলপ মানে কণ্ট্ৰভাৰ্চিয়েল হয় এইটো মই স্বীকাৰ কৰোঁ ইমানখিনি ভবা নাই কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াও কালি তাৎক্ষণিকভাৱে স্পষ্টীকৰণ দিছে যে তেওঁ তেনেধৰণৰ কথা কোৱা নাই তেওঁ সমন্বয়ৰ কথা কৈছে মই কৈ আছোঁ তেওঁ সমন্বয়ৰ কথা কৈছে কিন্তু উদাহৰণ দিওঁতে ভুল কৰিছে তেওঁ এনেকুৱা প্লেটফৰ্মত কথা কোৱাৰ আগতে অভিজ্ঞতা নাই এটা ধৰ্মনিৰপেক্ষ দললৈ আহিছে তাৰ আগত তেওঁ এটা বিশেষ জনগোষ্ঠীৰ কাৰণে সদায় মাত মাতি আহিছিল সেই গতিকে তেওঁ অকণমান আৰু অধ্যয়ন কৰি পেলাই ক'লে ভাল হ'ব ভাল 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 হ'ব আৰু এই মুহূৰ্তত পুনৰ আপোনালোকক লৈ যাবলৈ বিচাৰিম সৌৰসজাইলৈ য'ত ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত তাত এতিয়া একগোট হৈছে প্ৰায় 10,000 শিল্পী আৰু বাগৰুম্বাৰ এই ছন্দত
এটা বাৰেৰহণীয়া পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকে আখৰা চলাইছে এই 17 তাৰিখৰ মূল অনুষ্ঠানটোৰ বাবে কাইলৈ হেপাহৰ ভোগালী বিহুৰ উৰুকা কাইলৈ লগে ভাগে হাঁহে মাহে উদৰ পৰা এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া বজাৰত উভৈনদী হৈ পৰিছে ভোগৰ সামগ্ৰী আখলে আখলে জিয়ৰী বোৱাৰীয়ে দুমহলীয়া পৰ্যন্ত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে ভেলাঘৰৰ লগতে জুবিন গাৰ্গক খুৱৰি কোনোবাই যদি জুবিন গাৰ্গৰ মুখাবয়ব নৰাৰে তৈয়াৰ কৰিছে বা তেনেকৈ দাঙি ধৰিবলৈ যত্ন কৰিছে কোনোবাই আকৌ কৰবাত গিটাৰখন জুবিন গাৰ্গৰ সাজু কৰিছে প্ৰস্তুত কৰি তেওঁলোকে দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত তেওঁলোকে এখন গিটাৰ নৰাৰে বনাইছে হাঁহে মাহে উদৰ পৰা এসাঁজ খাবলৈ অসমীয়া সাজু আৰু বজাৰটো ভিৰ বাঢ়িছে উভৈনদী হৈছে বিভিন্ন ধৰণৰ বিহুৰ সামগ্ৰী যা জলপান সকলোখিনি প্ৰস্তুত কৰাত পাকঘৰতেই ব্যস্ত গৃহিণীসকল জিয়ৰী বোৱাৰীৰ ব্যস্ততাৰ অন্ত নাই বিধে বিধে পিঠাপনা লাড়ু আৰু এনেকৈ যা জলপান সকলোখিনি প্ৰস্তুত কৰি আছে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰাক ভোগালী সাংবাদিকৰ আড্ডা গীতে মাতে জীপাল হৈছে প্ৰেছ ক্লাবৰ প্ৰাংগণ এনেকৈ
আজি সাংবাদিকে গাইছে, সাংবাদিকে নাচিছে, সাংবাদিকৰ বাবেই ভোগালীৰ এই আয়োজন গুৱাহাটী প্ৰেছ ক্লাবৰ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকে একেলগে উদযাপন কৰিলে প্ৰাক ভোগালী সাংবাদিকৰ আড্ডা। অনুষ্ঠানত কেইবাগৰাকীও প্ৰতিষ্ঠিত কণ্ঠশিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন কৰা হয়।